PM কিষাণ সন্মান নিধি যোজনাৰ ডাঙৰ খবৰ আহিছে। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন সোনকালে ঘোষণা হ'বলৈ গৈ আছে। এই 20 নম্বৰ কিস্তি আপুনি পাব নে নেপায়, চৰকাৰে এটা অভিযান আৰম্ভ কৰিছে। প্ৰকৃততে প্ৰত্যেক বছৰে উপযুক্ত কৃষকক 6,000কৈ টকা বিত্তীয় সহায় হিচাপে প্ৰদান কৰি আহিছে। এই সহায় প্ৰতি বছৰে 3টা সমান কিস্তিত 2,000কৈ টকা প্ৰদান কৰি আহিছে আৰু ইয়াৰ লাভ দেশৰ কোটি কোটি কৃষকে গ্ৰহণ কৰি উপকৃত হৈছে। আৰু এই আঁচনিৰ সহায় আজিও দেশৰ বহুতো কৃষকে লাভ কৰিব পৰা নাই। এই আঁচনিৰ দ্বাৰা সহায় যাতে দেশৰ সকলো প্ৰকৃত কৃষকে পায় বা উপকৃত হয়, তাৰ বাবে চৰকাৰে এটা ভাল অভিযান আৰম্ভ কৰিছে। চৰকাৰে 20 নম্বৰ কিস্তিৰ আগতে দেশৰ কৃষকসকলৰ প্ৰকৃত পৰিচয় জানিবলৈ বা যোগ্য কৃষকসকলক চিনাক্ত কৰিবলৈ PM কিষাণ ছেচুৰেশ্যন ড্ৰাইভ নামৰ এটা অভিযান আৰম্ভ কৰিছে। এই অভিযানটো 31 মে 2025লৈকে চলিব আৰু ইয়াৰ উদ্দেশ্য হ'ল দেশৰ যাতে এজনো প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বঞ্চিত নহয়। PM কিষাণৰ 19 নম্বৰ কিস্তি যোৱা 24 ফেব্ৰুৱাৰী 2025 চনত মুকলি কৰা হৈছিল। ইয়াত 9.8 কোটি কৃষকে লাভৱান হৈছিল। প্ৰায় 10 কোটিতকৈ অৰ্থাৎ প্ৰায় 10 কোটি কৃষক এই আঁচনিৰ ধন লাভ কৰিছিল, কৃষক বন্ধু বান্ধৱীসকল। আৰু ইয়াৰে প্ৰায় 2.5 কোটি মহিলা কৃষক আছিল। চৰকাৰে PM কিষাণৰ কিস্তিৰ ধন প্ৰত্যেক 4 মাহৰ অন্তৰে অন্তৰে জাৰি কৰে। যোৱা 19 নম্বৰ কিস্তিত ফেব্ৰুৱাৰী মাহত জাৰি কৰিছিল আৰু অহা PM কিষাণৰ 20 নম্বৰ কিস্তিটো জুন মাহত জাৰি হোৱাৰ সম্ভাৱনা আছে। এইটো লৈ এতিয়ালৈকে কোনো চৰকাৰীভাৱে তাৰিখ ঘোষণা কৰা নাই, কিন্তু জুন মাহত জাৰি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াৰ আগতে চৰকাৰে PM কিষাণ যোজনাৰ ছেচুৰেশ্যন ড্ৰাইভ নামৰ অভিযান আৰম্ভ কৰিছে আৰু ই কৃষকসকলক জাগ্ৰত কৰে PM কিষাণৰ কিস্তিৰ ধন পাবলৈ। আৰু কৃষকসকলে কিস্তিৰ ধন তেতিয়া পাব যেতিয়া নকৰাসকলে EKYC, লেণ্ড চিডিং আৰু বেংকৰ লগত আধাৰ লিংক কৰে। এই 3টা কাম সম্পূৰ্ণ নহ'লে কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। দেশৰ যিসকল কৃষক উপযুক্ত হৈও যদি PM কিষাণত আবেদন কৰা নাই, তেখেতসকলে আজিয়েই আবেদন কৰিব পাৰিব। আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।